দিৱস ৰিসেন্টলি হৈ গৈছে অসম চৰকাৰৰ এমপ্লয়ি বিলাকৰ বহুত ভালো ষ্টেট হলিডে ইমান পায় আমাৰতো আৰবিআইত ইমান বন্ধই নাথাকে তো এই সতি সাধিনী দিৱসৰ দিনাও ষ্টেট হলিডে আছিলে গতিকে এই সুযোগতে আমি সতি সাধিনী বিষয় অলপমান পঢ়ো আৰু মোৰ ফালৰ পৰা তেখেতক স্মৰণ কৰিছো তেখেত কি আছিলে কিয় বিখ্যাত পৰীক্ষাৰ পাৰ্সপেক্টিভৰ পৰা আমি অলপমান চাওঁ হকচোন প্ৰত্যেক বছৰে 21 এপ্ৰিল তাৰিখে তাৰিখটো মনত ৰাখিব আমাৰ অসমত সতি সাধিনী দিৱস পালন কৰা হয় তাৰিখটো মনত ৰাখিব সতি সাধিনী তেখেত কোন আছিলে চুটিয়া ৰাজ্যৰ তেখেতে এগৰাকী ৰাণী আছিলে চুটিয়া ৰাজ্যৰ চুটিয়া কিংডম তেখেতৰ লাইফটো এখন নাটকতো দেখুওৱা হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ এখন ড্ৰামা সাধিনী বুলি তাতেও দেখুওৱা হৈছে তেখেতৰ নাটক তেখেত মই অলৰেডি ক'লো চুটিয়া বংশৰ তেখেত এগৰাকী ৰাণী আছিলে তেখেত আছিলে ৰজা ধৰ্মধ্বজ পালৰ তেখেত কন্যা আছিলে আৰু তেখেত বিয়া হৈছিলে তেখেত জালে বিয়া হৈছিলে তেওঁৰ নাম হ'ল নিত্যাপাল বা নিতাই ৰজা বুলি কোৱা হয় ঠিক আছে তেখেতৰ জন্ম শদিয়াত হৈছিলে ধৰ্মধ্বজ পল এজন ৰজা তেওঁৰ কন্যা আছিলে সতি সাধিনী আৰু তেখেতৰ বিয়া দিয়া হৈছিলে নিতাই ৰজালে পিছত যেতিয়া আহোম সকলৰ লগত যুদ্ধ হ'ল 1524 চনত তেতিয়া নিতাই ৰজাক আহোমৰ ৰজাসকলে পৰাস্ত কৰিলে আৰু নিতাই ৰজাক বধ কৰিলে তেতিয়া কি হ'ল যেতিয়া অলৰেডি তেখেতৰ স্বামীক হত্যা কৰিলে তেতিয়া সদিয়া খোৱা গোহাঁই আছিলে আহোমৰ গভৰ্ণৰ সদিয়া খোৱা গোহাঁয়ে মানে সতি সাধিনীক ক'লে যে আপুনি মোলে বিয়া হওক আপোনাৰ স্বামীক যেহেতু মই অলৰেডি হত্যা কৰি দিলো আৰু এই তেখেতৰ নামটো সতি সাধিনী হেতু কাৰণে হ'ল কাৰণ এই সময়ত কিন্তু সতি সাধিনীয়ে সদিয়া খোৱা গোহাঁইৰে বিয়া নহলে আৰু তেখেতে নিজৰ দমত মানে এটো অগ্ৰাহ্য কৰিছে আৰু এই তাৰ পিছতো তেখেতে নিজৰ মানে দেহ ত্যাগ কৰিছে She sacrificed her life by jumping from the top of Chandragiri Hills near Hodia in 1524. 1524 চনত যেতিয়া তেখেতৰ স্বামী নিতাই ৰজাক হত্যা কৰিলে সদিয়া খোৱা গোহাঁই তেখেতক ক'লে মোলে বিয়া হোৱা তেখেতে হেতু অগ্ৰাহ্য কৰিছে আৰু তেওঁ নিজৰ জীৱন ত্যাগ কৰি দিছে চন্দ্ৰগিৰি পৰ্বত সদিয়াৰ ওপৰৰ পৰা জাপ মাৰি আজিৰ দিনত এনেকুৱা মহিলা বা ছোৱালী পাব নেকি কওকচোন বহুত ডাঙৰ কথা যদি কাৰোবাৰ জীৱনত এনেকুৱা মানুহ আছে ইমানখিনি আছিলে আৰু পিডিএফ টো কাৰণে আপোনালোকে আমাৰ এপত যাব মেথছ এণ্ড ফিজিক্স এপটো কমপ্লিটলি ফ্ৰীত পাব পিডিএফ ফ্ৰী মেটেৰিয়েলছত যাব তাতে কাৰেণ্ট এফেয়াৰ্ছ ফোল্ডাৰত যাব আপুনি পিডিএফ পাই যাব ধুনীয়াকৈ